নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে টাটা মটৰ্ছ ৰিক্ৰুটমেণ্ট বিভাগৰ ফালৰ পৰা। যিহেতু টাটা মটৰ্ছ বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। এই সুবিধা সুযোগটো নেহেৰুৱাব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। এই পদসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, লগতে আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোতে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যিহেতু টাটা মটৰ্ছ বিভাগৰ ফালৰ পৰা গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ বিভিন্ন ধৰণৰ পদসমূহ মুকলি কৰি দিছে। এই পদসমূহত আবেদন আপুনি কেনেদৰে কৰিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে টাটা মটৰ্ছ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 4,300 প্লাছ ভেকেঞ্চি মুকলি হৈছে। 2025 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে, আপোনালোকৰ কাৰণে এটা অপৰচুনিটি আহিছে। আপুনি যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এই পদসমূহৰ প্ৰতি আবেদনসমূহ কৰি ল'ব পাৰিব। এই পদসমূহত অনলাইন মাধ্যমেৰে যিটো আবেদন কৰিব পাৰিব, পদসমূহৰ এটা আপোনালোকৰ অভাৰভিউ দি আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, যিহেতু অভাৰভিউটো আপোনালোকে দেখিবলৈ পাইছে, যিহেতু অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে টাটা মটৰ্ছ বিভাগৰ ভৰ্তি আহিছে। যিহেতু টোটেল পোষ্ট ইয়াতে 4,396টা ভেকেঞ্চি দেখিবলৈ পাব। কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন হ'লে আপুনি আবেদন কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো ইয়াতে আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়, ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ পিছতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। অনলাইন এপ্লাই ষ্টাৰ্টটো আপোনালোকৰ 8 অক্টোবৰ তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনালোকৰ 28 নৱেম্বৰ তাৰিখলৈকে লাষ্ট ডেট আছে। যদি আপুনি আবেদন কৰা নাই এতিয়ালৈকে, আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া পোষ্ট আৰু আপোনাৰ ভেকেঞ্চি ডিটেইলছটো ইয়াতে দেখিবলৈ পাইছে। টোটেল পোষ্ট যিহেতু 4,300 প্লাছ পোষ্ট মুকলি হৈছে। ইয়াতে আপোনালোকৰ পদসমূহ দেখিবলৈ পাইছে। ছুপাৰভাইজাৰ পদ আছে, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পদ আছে, এক্সিকিউটিভৰ পদ আছে, গ্ৰেজুৱেট ট্ৰেইনিং ইঞ্জিনিয়াৰ পদ আছে, আৰু একাউণ্টেণ্টৰ পদ আছে, ৱৰ্কশ্বপ ইনচাৰ্জৰ পদ আছে, ইঞ্জিনিয়াৰ পদ আছে, এৰিয়াৰ মেনেজাৰ আছে, টেৰিটৰী চেলছ মেনেজাৰ আছে, আৰু প্ৰডাক্ট স্পেচিয়েলিষ্টৰ পোষ্ট আছে। যিহেতু বহুখিনি পোষ্ট মুকলি হৈছে, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ বিভিন্ন ধৰণৰ আপুনি পদসমূহ দেখিবলৈ পাব। এই পদসমূহত আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমাটো দিয়া আছে আপোনাৰ 18 বছৰৰ পৰা 40 বছৰ বয়সলৈকে আপুনি আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহ লাভ কৰিব পাৰিব। যদিহে আপুনি SC বা ST কেণ্ডিডেট হয় তেনেহ'লে আপুনি 5 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। যদি আপুনি OBC কেণ্ডিডেট হয় তেনেহ'লে আপুনি 3 বছৰকৈ এজ ইলেকশ্যন ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো যিহেতু আপুনি গম পাইছে, 10 পাছ কৰি আপুনি পদসমূহত আবেদন কৰিব পাৰিব। যিহেতু 12 পাছ কৰিব পাৰিব, গ্ৰেজুৱেশ্যন থাকিলেও পাৰিব। 10 পাছৰ কাৰণে আপোনাৰ ইয়াতে বেলেগ ধৰণৰ পদ আছে, 12 পাছৰ কাৰণে আছে বেলেগ পদ, লগতে আপোনাৰ গ্ৰেজুৱেশ্যনৰ কাৰণে আপোনাৰ বেলেগ ধৰণৰ পদ আছে। ইয়াতে আপোনালোকৰ যিহেতু চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে 48,000 টকাৰ পৰা আৰম্ভ কৰি 58,000লৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। যিহেতু 48,000 টকাৰ পৰা আৰম্ভ কৰি 58,000লৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো ইয়াতে যিহেতু আপোনালোকৰ কোনো ধৰণৰ এক্সাম নহয়, এটা আপোনালোকৰ ইণ্টাৰভিউ পাতিব। ইণ্টাৰভিউটো হোৱাৰ পিছতে আপোনালোকৰ DV হ'ব, মানে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। ইয়াতে এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল, OBC, EWS, SC, ST, PH যিয়ে নহওক কিয় আপুনি ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয় পদসমূহৰ প্ৰতি, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পদসমূহত আপুনি আবেদনসমূহ কৰিব পাৰিব। যিহেতু এপ্লিকেশ্যন ষ্টাৰ্টটো বৰ্তমান আপোনালোকৰ এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। যিহেতু 8 অক্টোবৰ তাৰিখতে আপোনালোকৰ এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে। যিহেতু অনলাইন মাধ্যমেৰে আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনাৰ লাষ্ট ডেটটো আছে আপোনালোকৰ 28 নৱেম্বৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেট আছে। লগতে আপোনাৰ এতিয়া যিহেতু ডেট অফ ইণ্টাৰভিউটো বৰ্তমানলৈকে আপোনাৰ ডেটটো দিয়া নাই। যিহেতু লাষ্ট ডেটটোৰ পিছতে আপোনালোকৰ ডেট অফ ইণ্টাৰভিউটো ইয়াতে আপোনালোকৰ আপডেট কৰি দিব। যদি আপুনি জবটোৰ প্ৰতি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে আবেদনৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।